বহিৰাজ্যলৈ ঢাপলি নেমেলি অথবা চৰকাৰী কৰ্মসংস্থাপনৰ আশাত ঘৰতে হাত সাৱটি বহি নাথাকি নিজৰ লগতে আনকো স্বাৱলম্বী কৰাৰ লক্ষ্যৰে মৰিগাঁৱৰ দলবাৰীৰ শিক্ষিত যুৱতী জেবিন আলমে মুকলি কৰিলে জেবিন বিউটি পাৰ্লাৰ। পূৰ্বৰে পৰা মৰিগাঁৱৰ দণ্ডুৱাত থকা জেবিন বিউটি পাৰ্লাৰ এণ্ড চেলুনখনত মহিলাসকলে যাবলৈ অসুবিধা পোৱা হেতুকে এইবাৰ মহিলাসকলৰ সুবিধাৰ্থে মুকলি কৰা হ'ল জেবিন বিউটি পাৰ্লাৰ। দণ্ডুৱাস্থিত জেবিন বিউটি পাৰ্লাৰ এণ্ড চেলুনৰ লগতে মুকলি কৰা এই পাৰ্লাৰখনত মহিলাসকলে ৰেহাই মূল্যত কৰিব পাৰিব সৌন্দৰ্যৰ সৈতে জড়িত সকলো কাম। লগতে থাকিব পাৰ্টি মেকআপ, ব্ৰাইডেল মেকআপৰো সুবিধা। সেয়ে সকলোকে এবাৰ আহিবলৈ আহ্বান স্বত্বাধিকাৰী জেবিন আলমৰ। মৰিগাঁৱৰ পৰা অচ্যুত কৃষ্ণ দাসৰ ৰিপৰ্ট, অৰুণোদয় আছাম। দণ্ডুৱা তিনিআলিত থকা যিখন জেবিন বিউটি পাৰ্লাৰ এণ্ড চেলুন আছিলে সেইখন এতিয়া আমি পৃথক কৰি নতুনকৈ মহিলাসকলৰ বাবে এখন মহিলা বিউটি পাৰ্লাৰ আজি অপেনিং কৰিছোঁ। ইয়াত মহিলাসকলৰ বাবে সকলো ধৰণৰ সা সুবিধা উপলব্ধ থাকিব। গতিকে সকলোকে আহ্বান জনালোঁ আমাৰ এই পাৰ্লাৰখনলৈ এবাৰ আহিবলৈ। গতিকে সকলোৱে আহিব, এবাৰ